ইয়াতে আমাৰ 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলত দিয়া ৰাশিবোৰ যোগ কৰা অনুভূমিক আৰু উলম্ব পদ্ধতি প্ৰয়োগ কৰি। ইয়াতে দুটা পদ্ধতি ব্যৱহাৰ কৰিব দিছে, উলম্ব আৰু অনুভূমিক। এতিয়া আমি 1 নম্বৰটো কৰি চাওঁ আহা। ইয়াত আমাৰ 1 নম্বৰটো আমি লৈছো 2x + y আৰু 3x + 2y। অনুভূমিক দিশত কৰিলে আমি চিধা চিধি কৰিব লাগে। তো যোগ কৰিম আমি 2x + y তাৰপিছত প্লাস ইয়াৰ আৰু ঠাইত আমি প্লাস দিম 3x + 2y। এতিয়া আমি x ৰ চলক কেইটা থকা সেইকেইটা আমি একেলগে কৰিম। ইয়াতে 3x ইয়াত আহিব আৰু y টো চলক থকা আমি সেই দুটা একলগ কৰিম। এতিয়া 2x আৰু 3x যোগ কৰিলে হ'ব 5x, তাৰপিছত এটা y আৰু দুটা y মিলি হ'ব 3টা y। অর্থাৎ ইয়াত 1 আছে, 1 আৰু 2 যোগ কৰিলে 3 হ'ব, 3টা y হ'ব। এইটো আমাৰ অনুভূমিক দিশত হল। এতিয়া আমি উলম্বভাৱে কেনেকৈ কৰে সেইটো কৰো হা। ইয়াত আমি 2x + y লিখিলো, অর্থাৎ প্ৰথমখিনি আমি লিখিলো, তাৰপিছত আমি 3x x ৰ তলতে বহাম আমি প্লাস 2y y ৰ তলত আমি y খিনি বহাম। এতিয়া যোগ কৰো আহা, 2টা আৰু 3টা মিলি 5টা x হ'ব, তাৰপিছত প্লাস এটা y আৰু দুটা y মিলি হ'ব 3টা y। গতিকে আনসার দুটাত একেই হ'ব, কিন্তু দুটা পদ্ধতি বেলেগ বেলেগ, এটা অনুভূমিক আৰু এটা উলম্ব। এটা 2 নম্বৰটো কৰো আহক। 2 নম্বৰত আমাৰ দিয়া আছে ইয়াতে 3x + 2y 5 আৰু কিমান দিয়া আছে আৰু x + y + 3। এইখিনি আমি লিখি ললো। এতিয়া ইয়াতে আমি কৰিম অনুভূমিকত হ'ব 3x + 2y + 5 + x + y + 3। ইয়াতে আমি x ৰ কেইটা একেলগ কৰো আহা। 3x + x + 2y y খিনি একেলগ কৰিলো, প্লাস সংখ্যাখিনি আমি একেফালে কৰিম। ইয়াতে আমাৰ এইটো হল x ৰ, এইখিনি হল y ৰ আৰু এইখিনি হল সংখ্যা। তেতিয়ালে গোটেইখিনি আমি যোগ কৰো। 3x ৰ লগত x যোগ কৰিলে হ'ব 4x, আৰু 2টা y ৰ লগত এটা y যোগ কৰিলে হ'ব 3টা y, 5 আৰু 3 যোগ কৰিলে 8 হ'ব। এতিয়া এইটো হল অনুভূমিক। এটা উলম্বভাৱে কৰো আহা। উলম্ব, তো প্ৰথমৰখিনি আমি লিখি লৈছো 3x + 2y + 5। ইয়াত আকৌ এইখিনি লিখিম। ইয়াতে আছে x, x ৰ তলতে x বহাম, প্লাস y ৰ তলত y আৰু সংখ্যাৰ তলত সংখ্যা। এতিয়া যোগ কৰিম আমি। ইয়াতে হ'ব 4x প্লাস ইয়াত হ'ব 3y, 2টা আৰু 3 এটা মিলি 3টা হ'ব, ইয়াত হ'ব 8। এইখিনি হল সমাধান। এতিয়া 3 নম্বৰটো কৰো আহা। 3 নম্বৰত আমাৰ দিয়া আছে 2x + 3y + z আৰু 2x - y - z। এইখিনি লিখি লও আহা। ইয়াতে আমি লিখি লৈছো। এতিয়া অনুভূমিক ইয়াতে আমি লিখিম 2x + 3y + z আৰু z ৰ আৰু ঠাইত যোগ হ'ব 2x - z। এতিয়া 2x আৰু প্লাস 2x, তেতিয়াহ'লে তাৰপিছত হ'ব প্লাস 3y আৰু ইয়াতে মাইনাস y এটা আছে, তাৰপিছত z প্লাস আৰু - z। এতিয়া 2x আৰু 2x যোগ কৰিলে হ'ব 4x, 3y ৰ পৰা এটা y মাইনাস কৰিলে হ'ব 2y, আৰু এটা প্লাস z ৰ পৰা এটা - z বিয়োগ কৰিলে হ'ব 0। গতিকে 0 খিনি আমাৰ লিখিব নালাগে। এইটো উলম্ব অনুভূমিক হল। এতিয়া উলম্ব দিশত যদি আমি কৰো, উলম্ব ইয়াত আমাৰ 2x + 3y + z, তাৰপিছত হ'ব 2x + -y - z। এতিয়া ইয়াত হ'ব 4x। এতিয়া 3টাৰ পৰা এটা বাদ গলে হ'ব 2টা y, ইয়াতে 0 হ'ব, 0টো আমাৰ লিখিব নালাগে। গতিকে এইটো হ'ব উলম্বভাৱে। এতিয়া 4 নম্বৰটো কৰো আহা। এইখিনি হল 4 যে y² + 4x² y
তাৰপিছত -7 কমা এইখিনি এটা হল x স্কয়ার y minus 3x y square plus 3 এইখিনি একটা হল আৰু ইয়াতে আছে x square y plus x y square এইখিনি এটা তো তিনিটা ইয়াতে আছে এটা আমি এইখিনি লিখি লৈছো ইয়াতে যদি আমি এইখিনি হেৰি কৰো বহাই দিও উলম্ব আৰু অনুভূমিক দিশত ইয়াত হ'ব x y square plus 4x square y minus 7 তাৰপিছত প্লাস দিব লাগিব কমাৰ ঠাইত x square y minus 3x y square plus 3 তাৰপিছত প্লাস x square y plus x y square তো গোটেইকেইটা আমি প্লাস কৰিলো এতিয়া আমি মিলৰ কেইটা একেলগ কৰিম ইয়াতে x y square এইখিনি x y square আৰু কত আছে এইখিনি আমি মিলাইছো এইটো আছে minus 3x y square আৰু ইয়াতে আছে plus x y square তাৰপিছত আমি x square y থকাখিনি মিলাম তো 4x square y আৰু x square y ইয়াতে আছে plus x square y আৰু ইয়াতে plus x square y আছে তাৰপিছত আমি সংখ্যা কেইটা মিলাই দিম -7 plus 3 এতিয়া x square x y square ইয়াতে আছে -3 টা ইয়াতে আছে প্লাস এটা গতিকে তিনিটাৰ পৰা এটা বাদ গলে মাইনাস দুটা থাকিব x y square ইয়াতে আমাৰ x y square এটা প্লাসত আছে সরি ইয়াতে আমাৰ x y square আৰু হেৰি আছে প্লাসত আছে তেতিয়ালে এইটো যোগ হৈ আছে এই দুটা মিলি হ'ব আমাৰ দুটা তেতিয়ালে এটা থাকিব মাইনাসত দুটা প্লাসত হলে এটা তিনিটাৰ পৰা দুটা গলে এটা মাইনাসত থাকিব তাৰপিছত ইয়াত x square y চাৰিটা আছে x square y ইয়াতে এটা তো এই দুটা আৰু চাৰিটা মিলি হ'ব 6টা ইয়াতে হ'ব টোটাল 6x square y তাৰপিছত ইয়াতে হ'ব আমাৰ -4 হাতৰ পৰা 3 গলে -4 থাকিব তো এইটো আমাৰ অনুভূমিক দিশত হল এটা আমি উলম্বভাৱে কৰিম ইয়াতে আমাৰ আমি লিখি লও x y square plus 4x square y minus 7 তাৰপিছত x square y আমি মিলি ইয়াতে লিখি লও x square y তাৰপিছত x square y ইয়াতে আছে এই 3 নম্বৰটো আমি 3 নম্বৰ হাৰি দিম x square y তাৰপিছত আমাৰ x y square খিনি মিলাই লও x y square ইয়াতে আছে ইয়াতে প্ৰথমত আছিল তাৰপিছত ইয়াতে আছে তো -3x y square তাৰপিছত ইয়াতে আছে আমাৰ x y square এটা হ'ব x y square ইয়াতে প্লাস হ'ব ইয়াতে প্লাস হ'ব তাৰপিছত সংখ্যা ক্ষেত্ৰত আমাৰ -7 আৰু ইয়াতে আছে +3 এতিয়া যদি আমি যোগ কৰো ইয়াতে দুটা যোগত আছে তিনিটা বিয়োগত আছে তেতিয়ালে মাইনাস এটা বিয়োগত থাকিব x y square এই গোটেইকেইটা যোগত আছে যোগ কৰিলে হ'ব 6x square y আৰু ইয়াতে 7 ৰ পৰা 3 গলে -4 থাকিব এইটো হল आंसर এতিয়া আমি 5 নম্বৰটো কৰো আহা 5 নম্বৰটো আমি লৈছো 5x square plus 7y minus 6z square, 4y plus 3x square, 9x square plus 2z square minus 9y আৰু 2y minus 2x square ইয়াতে আমি অনুভূমিকভাৱে প্ৰথমত কৰিম 5x square plus 7y minus 6z square কমাৰ ঠাইতে আমি প্লাস দিম তাৰপিছত 4y plus 3x square কমাৰ ঠাইত plus 9x square plus 2z square তাৰপিছত minus 9y আৰু ঠাইত আমি প্লাস দিম তাৰপিছত 2y minus 2x square আছে এতিয়া আমি কি কৰিম যে x ৰ স্কয়াৰ থকা চলক এটা আমি একেফালে আনিম 5x square আৰু x square ইয়াতে আছে plus 3x square আৰু 9x square আছে plus 9x square আৰু লাষ্টত আছে minus 2x square তো x square থকা গোটেইকেইটা ৰাখি আমি একেফালে আনিলো
আকৌ আমি y থকা ৰাশিকেইটা একেফালে কৰিম তো 7y আৰু আছে প্লাছত 4y তাৰপিছত আমাৰ -9y আছে আৰু +2y আছে তাৰপিছত আমি z স্কয়াৰ থকা কেইটাকে এফালে কৰিম 6z স্কয়াৰ -6z স্কয়াৰ আৰু আছে আমাৰ +2z স্কয়াৰ তো z স্কয়াৰ দুয়োটা ঠাইতে আছে আৰু নাই তো আমি গোটেইখিনি বহালো এতিয়া তলকৰ মিল থকা কেইটা এতিয়া আমি ইয়াতে চাও যে 5 3 আৰু 9 কেইটা যোগ হৈ আছে যোগ কৰি দিও আমি 5 3 8 হয় 8 9 17 x স্কয়াৰ আৰু মাইনাসত আছে দুটা x স্কয়াৰ তাৰপিছত y থকা কেইটা আমি হেৰি কৰিম এই দুটা যোগ কৰি দিম 11y তাৰপিছত মাইনাসত আছে আৰু ইয়াতে দুটা আছে 13 হ'ব এইটো আৰু মাইনাসত 9y তাৰপিছত আমাৰ হেৰি কৰিব লাগিব z y কেইটা আমি একেলগ কৰিলো তাৰপিছত z কেইটা আমি মিলাই চাও ইয়াতে 6টা z স্কয়াৰ আছে মাইনাসত আৰু দুটা প্লাসত আছে তো দুটা বাদ দিলে মাইনাসত থাকিব 4টা z স্কয়াৰ এতিয়া আমি 17টাৰ পৰা দুটা বাদ গলে 15টা থাকিব x স্কয়াৰ আৰু 13টা y ৰ পৰা 9টা বাদ গলে প্লাসত থাকিব 4টা y আৰু 4z স্কয়াৰ তো এটা হ'ব অনুভূমিক ভাবে থকা আনসারটো এটা আমি উলম্ব ভাবে কৰিম উলম্ব ইয়াত আমি বহাই লও উলম্ব ভাবে যে 5x স্কয়াৰ + 7y - 6z স্কয়াৰ তাৰপিছত কমাৰ ওফালে থকা কেইটা 4y টো আমি ইয়াতে বহাম 4y তাৰ আগত প্লাস চিন আছে দি ললো তাৰপিছত 3x স্কয়াৰ আছে তো 3x স্কয়াৰ তাৰপিছত আমি 9x স্কয়াৰ বহালো তাৰপিছত আমি কি আছে ইয়াতে আমাৰ 4y 3x স্কয়াৰ আমি বহালো তাৰপিছত 9x স্কয়াৰ বহালো তাৰপিছত 2z স্কয়াৰ আমি ইয়াতে বহাই দিও এইটো আমাৰ যেহেতু আমাৰ হেৰি লাইন লাষ্টৰ গতিকে ইয়াতে আমি 2z স্কয়াৰ বহাই দিও 2z স্কয়াৰ তাৰপিছত আমাৰ 9y আছে মাইনাসত তো -9y টো আমি ইয়াতে বহাই দিলো -9y তাৰপিছত 2y আছে প্লাসত তো 2y ইয়াতে আমি প্লাসত লিখিলো 2y তাৰপিছত 2x স্কয়াৰ মাইনাস আছে তো 2x স্কয়াৰ তো এখানে আমি বহাই ললো গোটেইখিনি এতিয়া আমি এটো হেৰি কৰি দিও মাইনাস কৰি দিও তো 5 3 8 8 9 17 17 পৰা দুটা গলে কিমান হ'ব 15টা x স্কয়াৰ এটা 7 আৰু 4 11 11 2 13 13 পৰা 9 গলে 4টা থাকিব y স্কয়াৰ তাৰপিছত ইয়াতে 6টাৰ পৰা দুটা গলে মাইনাসত থাকিব 4টা z স্কয়াৰ এটো উলম্বভাৱে আৰু অনুভূমিকভাৱে দুটা আনসার একে হল এটা আমি 6 নম্বৰটো কৰো আহা 6 নম্বৰটো হল ইয়াতে আমাৰ দিয়া আছে x³ - 2x² y + 3xy² - y³ তাৰপিছত কমা 2x³ - 5xy² + 3x² y - 4y³ গতিকে আমি অনুভূমিক ভাবে কৰিম এটো অনুভূমিক x³ - 2x² y + 3xy² - y³ তাৰপিছত প্লাস কমা ঠাইত প্লাস হ'ব 2x³ - 5xy² + 3x² y - 4y³ এতিয়া আমি চলকৰ মিল থকা কেইটা লগ কৰিম x³ আৰু x³ আছে এইটো +2x³ এইটো গল এতিয়া আমি কি কৰিম x² y থকা কেইটা লগ কৰিম -2x² y এইটো গল তাৰপিছত ইয়াতে আছে +3x² y তাৰপিছত আমি xy² কেইটা লগ কৰিম +3xy²
এইটো গল, এইটো আহিব -5x y স্কোয়ার। তাৰপিছত আৰু নাই x y স্কোয়ার। তাৰপিছত আমি y কিউব একেলগ কৰিম, y কিউব এইটো গল। তাৰপিছত ইয়াতে আছে আমাৰ y কিউব, ইয়াতে -4y কিউব। এইখিনি আমি একেলগ কৰিলো। এতিয়া আমি কি কৰিম, এইটো দুটা x কিউব আৰু ইয়াতে আছে এটা, যোগ কৰিলে হ'ব 3টা x কিউব। তাৰপিছত ইয়াত 3টা x স্কোয়ার y ৰ পৰা দুটা বাদ গলে এটা থাকিব x স্কোয়ার y। তাৰপিছত ইয়াতে 5টা x y স্কোয়ার মাইনাসত আছে আৰু প্লাসত আছে 3টা বাদ গলে মাইনাসত থাকিব 2টা x y স্কোয়ার। তাৰপিছত এই দুটা মাইনাসত আছে 4টা আৰু এটা কিমান হ'ব 5টা y কিউব। তো এইটো আমাৰ অনুভূমিক আনসার হল। এতিয়া আমি হেৰি কৰিম, উলম্বভাৱে কৰিম। উলম্ব ইয়াত আমি বহাই লওঁ x কিউব -2x স্কোয়ার y প্লাস 3x y স্কোয়ার মাইনাস y কিউব। তাৰপিছত আমি এইটো বহাম 2x কিউব -5x y স্কোয়ার মাইনাস 5 ইয়াতে হ'ব -5x y স্কোয়ার। তাৰপিছত আহিব 3x স্কোয়ার y, 3x স্কোয়ার y, তাৰপিছত -4y কিউব। তো লাষ্টত আমাৰ কি হ'ব -4y কিউব। এতিয়া আমি যোগ কৰোঁ, 3x কিউব হ'ব, ইয়াতে 3টাৰ পৰা দুটা গ'লে এটা থাকিব x স্কোয়ার y, আৰু ইয়াতে 5টাৰ পৰা দুটা গ'লে মাইনাসত দুটা থাকিব x y স্কোয়ার, আৰু ইয়াতে হ'ব 5টা y কিউব। গতিকে আমাৰ এইটো লগত এইখিনিৰ লগত এইখিনি আনসার মিলিছে। এতিয়া আমি 7 নম্বৰটো কৰোঁ আহা। তো 8 নম্বৰটো আমাৰ হৈছে a পাৱাৰ 4 minus 2a cube b plus 3ab cube plus 4a square b square, comma minus 4 2a power 4 minus 5ab cube plus 7a cube b minus 6a square b square plus b cube b power 4। তো ইয়াতে আমি অনুভূমিকভাৱে কৰোঁ। অনুভূমিক a power 4 minus 2a cube b, তাৰপিছত আছে আমাৰ প্লাস 3a b কিউব প্লাস 4a স্কোয়ার b স্কোয়ার। তাৰপিছত আমি প্লাস দিম, প্লাস দিয়াৰ পিছত আমাৰ ইয়াতে মাইনাস 2a পাৱাৰ 4 হ'ব, মাইনাস 5a b কিউব হ'ব, প্লাস 7a কিউব b হ'ব, 6a স্কোয়ার b স্কোয়ার প্লাস b পাওয়ার 4। এতিয়া ইয়াতে ব্ৰেকেট কিয় দিলো, কাৰণ কমা ঠাইত প্লাস দিব লাগে, যেহেতু আমাক প্লাস কৰিব দিছে বা যোগ কৰিব দিছে। তো এইটো মাইনাস থকাৰ কাৰণে আমি ব্ৰেকেটটো ব্যৱহাৰ কৰিলো। তো a পাওয়ার 4, এই a পাওয়ার 4 থকা চলক থকা আমি এইকেইটা একেলগ কৰিম। এইটো আছিলে -2a পাওয়ার 4, আৰু আছে a পাওয়ার 4 এই দুটাই আছিলে আৰু নাই, আৰু a কিউব b কেইটা একেলগ কৰিম আমি -2a কিউব b। তাৰপিছত a কিউব b আৰু আছে নেকি চাই লওঁ, ইয়াতে আছে প্লাসত 7a কিউব b। এইটো গল, a কিউব b গল, এইটো গল। তাৰপিছত আমি a b কিউব একেলগ কৰিম, 3ab কিউব, এইটো গল, এইটো আছে -5a b কিউব, এই দুটাই আছিলে। আৰু আমি a স্কোয়ার b স্কোয়ার কেইটা একেলগ কৰিম, 4a স্কোয়ার b স্কোয়ার, আৰু ইয়াত আছে -6a স্কোয়ার b স্কোয়ার। তাৰপিছত আমাৰ b পাওয়ার 4 এটা ৰাখি আমাৰ ইয়াতে বাচি গল, সেইটো হল আমাৰ লাষ্টৰ এইটো প্লাস b পাওয়ার 4। এতিয়া আমি ইয়াত কি কৰিম, যে দুটা মাইনাসত a পাওয়ার 4 আছে আৰু এটা প্লাসত আছে, দুটাৰ পৰা এটা গলে মাইনাসত এটা থাকিব a পাওয়ার 4। a কিউব b আছে ইয়াতে 7টা প্লাসত, 7টাৰ পৰা আমি দুটা বাদ গলে 5টা থাকিব প্লাসত a কিউব b। তাৰপিছত a b কিউব 3টা প্লাসত, মাইনাসত দুটা আছে, গতিকে 5টা আছে, 5টাৰ পৰা 3টা বাদ গলে দুটা থাকিব a b কিউব মাইনাসত।
তাৰপিছত a স্কয়াৰ b স্কয়াৰ চাৰিটা প্লাছত 6টা মাইনাছত 6টাৰ পৰা দুটা বাদ 4টা বাদ গলে দুটা থাকিব মাইনাছত a স্কয়াৰ b স্কয়াৰ তাৰপিছত হ'ব b পাৱাৰ 4 এতিয়া এখিনি হল আমাৰ এতিয়া উলম্বভাৱে আমি কৰো উলম্ব a power 4 minus 2a cube b plus 3a b cube plus 4a square b square তাৰপিছত আমি বহাম 2 minus 2a power 4 অর্থাৎ a power 4 চলক থকা আমি তাৰ তলতে বহাম মিল থকা এতিয়া a b cube আছে a b cube হলে এইটো আহিব তো এইটোত আছে আমাৰ মাইনাসত তো মাইনাসত বহালে 5 minus 5 a b cube তাৰপিছত আছে প্লাস 7a cube b তো a cube b হলে ইয়াতে আহিব প্লাস 7a cube b তাৰপিছত আমাৰ আছে -6a square b square -6a square b square তাৰপিছত b power 4 এটা আমি লাষ্টত বহাম b power 4 এটা আমি যোগ কৰো তো ইয়াতে হ'ব দুটাৰ পৰা এটা গলে মাইনাসত এটা থাকিব a power 4 7টাৰ পৰা দুটা গলে 5টা থাকিব a cube b তাৰপিছত 5টাৰ পৰা 3টা গলে মাইনাসত থাকিব দুটা a b cube ইয়াতে 6টাৰ পৰা 4টা গলে দুটা থাকিব a স্কয়ার b স্কয়ার তাৰপিছত b পাৱাৰ 4 তো এইখিনি উলম্বভাৱে আছিল এতিয়া 8 নম্বৰটো কৰো আহা এটা হল আমাৰ 8 নম্বৰ -7x স্কয়ার -3xy 10y স্কয়ার 8,8xy 2x স্কয়ার -11y স্কয়ার আৰু 8y স্কয়ার -3x স্কয়ার 6xy এটা আমি অনুভূমিকভাৱে কৰো অনুভূমিক -7x স্কয়ার -3xy 10y স্কয়ার 8xy 2x স্কয়ার -11y স্কয়ার তাৰপিছত প্লাস 8y স্কয়ার -3x স্কয়ার 6xy এতিয়া -7x স্কয়ার x স্কয়ার চলক থকা আমি একলগ কৰিম ইয়াত আছে আৰু ইয়াতে আছে +2x স্কয়ার আৰু ইয়াত আছে -3x স্কয়ার এটা xy থকা কেটা আমি একলগ কৰিম এইটো 3xy আৰু +8xy আৰু আছে আমাৰ +6xy তাৰপিছত y স্কয়ার থকা 10y স্কয়ার তাৰপিছত মাইনাস আছে 11y স্কয়ার আৰু প্লাসত আছে 8y স্কয়ার এতিয়া গোটেইকেইটা হল আমাৰ এতিয়া আমি কি কৰিম এই x স্কয়ার থকা কেটাত আমি মিলাই চাম যে 7টা মাইনাসত আৰু 3টা মাইনাসত 10টা হল 10টাৰ পৰা প্লাস দুটা বাদ দিলে মাইনাসত থাকিব 8টা x স্কয়ার তাৰপিছত ইয়াতে আমি 8 আৰু 6 14টা হল আমাৰ xy প্লাসত আৰু 3টা মাইনাসত বাদ দিলে মাইনাসত থাকিব 11টা xy তাৰপিছত ইয়াতে y স্কয়াৰৰ ক্ষেত্ৰত আমাৰ 10টা আৰু 8টা 18টা হল প্লাসত 11টা বাদ গলে তেতিয়ালে আমাৰ প্লাসত থাকিব 7টা y স্কয়ার এটা হ'ব আমাৰ অনুভূমিক आंसर এটা উলম্বভাৱে যদি আমি কৰো উলম্ব ইয়াতে আমাৰ ফার্স্ট লাইনটো আমি লিখিলো 7x স্কয়ার -3xy 10y স্কয়ার তাৰপিছত আমাৰ 8xy আছে xy কেটা ইয়াতে বহাম আমি 8xy কাৰণ এইটোৰ আগত প্লাস 2x স্কয়ার তো ইয়াতে হ'ব 2x স্কয়ার তলত বহালো 11xy স্কয়ার মাইনাসত আছে 11y স্কয়ার তাৰপিছত 8y স্কয়ার প্লাসত আছে এটো 8y স্কয়ার -3x স্কয়ার ইয়াতে হ'ব -3
x স্কোয়ার তাৰপিছত প্লাস 6xy 6xy এটা আমি যোগ কৰি দিম এটো তো 3টা আৰু 7টা মিলি 10টা 10টাৰ পৰা 2টা গলে মাইনাসত থাকিব 8টা x স্কোয়ার তাৰপিছত 6টা আৰু 8টা এই দুটা যোগ কৰিলে হ'ব 14টা 14টাৰ পৰা 3টা গলে থাকিব প্লাসত 11টা xy সরি ইয়াতে আমার হেৰি হৈছিল এইটো আমাৰ প্লাসত হ'ব 8টা আৰু 6টা 14টা 14টাৰ পৰা 3টা গলে আমাৰ 11টা থাকিব প্লাসত এতিয়া এইটো প্লাসত xy হ'ব তাৰপিছত 8টা আৰু 10টা মিলি 18টাৰ পৰা 11টা গলে 7টা থাকিব y স্কয়ার প্লাসত তো এইখিনি হল আমাৰ आंसर এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম আহা আমাৰ 2 নম্বৰ প্ৰশ্নটো কোৱা হৈছে যে তলত দিয়া ৰাখিবোৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা ইয়াতে কমা আছে কমাৰ এইখিনি হল প্ৰথমটো বাকি এইখিনি হল দ্বিতীয়টো ইয়াৰ কমাৰ ঠাইত আমাৰ মাইনাস চিন দিব লাগিব তো বিয়োগ কৰিব দিছাম বিয়োগ কৰো আহা এক নম্বৰটো আমি লৈছো প্ৰথমত এতিয়া আমি বিয়োগ কৰিম ইয়াতে 25 x স্কয়ার তাৰপিছত প্লাস 16xy minus 3b square minus 2 কমাৰ ঠাইত আমি মাইনাস দিম তাৰপিছত ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব কাৰণ এই মাইনাসৰে এই গোটেই কিটা পূৰণ হ'ব তেতিয়ালে ইয়াতে আমি এইখিনি লিখি লও 13xy minus 6x square plus 4a square minus 1 এতিয়া ইয়াত আমি হেৰি কৰিম 25x square plus 16xy minus 3b square minus 2 তো মাইনাস এৰে পূৰণ কৰিলে ইয়াতে চিনৰ পৰিৱৰ্তন হ'ব এই গোটেই কেইটা যেটো প্লাসত আছে হেতু মাইনাসত হ'ব আৰু মাইনাসটো প্লাসত হ'ব তো 13 ৰ আগত আমি প্লাস ধৰিব লাগিব মনে মনে তো মাইনাস আৰু প্লাসত পূৰণ কৰি লব মাইনাস 13xy তাৰপিছত মাইনাস মাইনাস প্লাস হ'ব 6x স্কয়ার তাৰপিছত মাইনাস প্লাসে মাইনাস হ'ব 4a স্কয়ার তাৰপিছত মাইনাসে মাইনাসে প্লাস 1 হ'ব এতিয়া আমি ইয়াতে আমি কি কৰিম 25x স্কয়াৰৰ পৰা আমি x স্কয়াৰটো বাদ কি কৰিম এই x স্কয়াৰ কিটা আমি একেলগ কৰি একফালে আনো 25x স্কয়াৰ প্লাস 6x স্কয়াৰ এটো আছে এফালে আনিলো তাৰপিছত xy থকা কিটা 16xy আৰু মাইনাসত আছে 13xy এটো আৰু এটো গল এটো আৰু এটো গল এতিয়া আমি 3b স্কয়ার এটো হেৰি কৰিলো তাৰপিছত আমাৰ -4a স্কয়ার আছে তাৰপিছত -2 + 1 সংখ্যা কেইটা আমি একেলগ কৰিলো এতিয়া আমি কি কৰিম সমাধান কৰো এইখিনি 25 আৰু 6 মিলি হ'ব 31x স্কয়ার দুটা যোগ আছে যোগ কৰি দিলো তো 16টাৰ পৰা 13টা xy বাদ গলে থাকিব প্লাসত 3টা xy তাৰপিছত ইয়াতে -3b স্কয়ার + 4a এটো মাইনাস হ'ব -4a স্কয়ার ইয়াতে 2 এর পৰা 1 গলে -1 থাকিব এইটোই आंसर হ'ব এতিয়া আমি 2 নম্বৰটো কৰো আহা তো 2 নম্বৰটো হৈছে 2x স্কয়ার - 5x + 10, 5x স্কয়ার - 11x + 19 ইয়াত আমি 2x স্কয়ার - 5x + 10 তাৰপিছত মাইনাস দিব লাগিব ব্ৰেকেট 5x স্কয়ার - 11x তাৰপিছত +19 এতিয়া 2x স্কয়ার - 5x + 10 এতিয়া মাইনাসেৰে পূৰণ কৰিলে এইটো হ'ব -5x স্কয়ার আৰু এটো মাইনাস মাইনাস প্লাস 11x হ'ব তাৰপিছত মাইনাসে প্লাসে -19 হ'ব এতিয়া 2x স্কয়ার - 5x স্কয়ার এই x স্কয়ার কেটা একেলগ কৰিলো তাৰপিছত -5x আছে তাৰপিছত +11x আছে 11x তাৰপিছত +10 -19 এতিয়া 5টা x স্কয়ার মাইনাসত আছে দুটা বাদ গলে প্লাসৰ কেটা তে মাইনাসত থাকিব 3টা x স্কয়ার x ৰ ক্ষেত্ৰত 11x ৰ পৰা আমি 5x বাদ দিলে এতিয়া থাকিব 6x ইয়াতে তোমাৰ প্লাসত তাৰপিছত 19 ৰ পৰা 10 বাদ গলে -9 থাকিব এটো आंसर হ'ব এতিয়া আমি 3 নম্বৰটো কৰো আহা ইয়াত আমাৰ 3 নম্বৰটো হৈছে 2p - 3q - 7r - 11, -7p + 2q - 3r + 5 তো এইটো 2p - 3q + -7r
মাইনাছ 11 তাৰপিছত কমাৰ ঠাইত মাইনাছ ব্ৰেকেট মাইনাছ 7p প্লাছ 2q মাইনাছ 3r প্লাছ 5 তো 2p মাইনাছ 3q মাইনাছ 7r মাইনাছ 11 মাইনাছ এর পূরণ করিম আমি মাইনাস মাইনাস প্লাস 7p তো মাইনাস প্লাসে মাইনাস 2q তো মাইনাস মাইনাসে প্লাস 3r তাৰপিছত মাইনাস হব 5 এতিয়া 2p p কেটা আমি একেলগ কৰো 2p প্লাস 7p তাৰপিছত 3q এইটো গল 3q মাইনাসত আৰু মাইনাসত 2q আছে তো এইটো গল আৰু এইটো গল এতিয়া আছে মাইনাস 7r তাৰপিছত প্লাস 3r তাৰপিছত মাইনাস 11 মাইনাস 5 এতিয়া আমি ইয়াতে দুটা যোগ কৰিম দুটা মিলি 9p হ'ব ইয়াতে দুটা মাইনাসত আছে যোগ কৰি দিম 5টা q হ'ব ইয়াত 7টাৰ পৰা 3টা প্লাস 3টা বাদ গলে মাইনাসত থাকিব 4টা 8 আৰু 11 আৰু 5 দুটা মাইনাসত যোগ কৰিলে হ'ব 16 এতিয়া এইটো आंसर হ'ব এতিয়া 4 নম্বৰটো কৰো হা তো এইখিনি 3 নম্বৰৰ आंसर আছিল এতিয়া 4 নম্বৰটো আমি কৰিম এইখিনি হল আমাৰ 4 নম্বৰ ইয়াতে আমি 5m কিউব minus 3m square plus 7m minus 8 কমাৰ ঠাইত মাইনাস কম তাৰপিছত ব্ৰেকেট 8m কিউব minus 9m square plus 5m minus 2 তাৰপিছত 5m কিউব minus 3m square plus 7m minus 8 minus এর পূরণ করিলে minus 8m কিউব হবো minus minus plus 9m square হবো তাৰপিছত minus প্লাসে minus 5m হবো minus minus plus 2 হবো এতিয়া 5টাৰ পৰা 3টা বাদ গলে দুটা m কিউব থাকিব তাৰপিছত 7টা সরি ইয়াতে আমাৰ হেৰি হল m কিউব কেটা আমি একেলগ কৰিম এটো m কিউব নহয় তো ইয়াতে 5টা লিখিলো এইটো আমি এইফালে আনো মাইনাস 8টা m কিউব তাৰপিছত মাইনাস 3টা m স্কয়ার এইটো গল এতিয়া এইটো লগত এইটো হ'ব প্লাস 9m স্কয়ার এতিয়া m কেটা প্লাস 7m মাইনাস 5m তাৰপিছত মাইনাস 8 প্লাস 2 এতিয়া আমি কৰিম যে 8টা মাইনাসত 5টা প্লাসত 8টাৰ পৰা 5টা গলে মাইনাস 3টা m কিউব থাকিব ইয়াতে 9টা প্লাসত 3টা মাইনাসত 9টাৰ পৰা 3টা গলে 6টা থাকিব প্লাসত 6m স্কয়ার তাৰপিছত m ৰ ক্ষেত্ৰত 7টা প্লাসত আছে 5টা মাইনাসত তো ইয়াতে দুটা প্লাসত থাকিব আৰু 8টাৰ পৰা দুটা গলে -6 থাকিব ইয়াতে এইটো आंसर হয় এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা 3 নম্বৰ প্ৰশ্নটোত কৈছে a স্কয়ার + 2ab + b স্কয়াৰৰ লগত কি যোগ কৰিলে যোগফলটো 4ab + b স্কয়ার হ'ব ইয়াতে যোগ কৰা সংখ্যাটো আমাৰ ধৰিব লাগিব ইয়াতে আমি ধৰি লও প্ৰথমত তো আমি ধৰিলো লেট সংখ্যাটো আমাৰ ইয়াতে যেটো সংখ্যা বিয়োগ কৰিব লাগে যোগ কৰিব লাগে সেই সংখ্যাটো আমি ধৰিলাম যে যোগ কৰা সংখ্যাটো যোগ কৰিব লগা সংখ্যাটো আমি ধৰিলো কে ধৰিলে এতিয়া আমাৰ যেটো প্ৰশ্ন মতে যেটো কৈছে সেইখিনি লিখিম আমি তো প্ৰশ্ন মতে আমাক প্ৰশ্ন মতে কৈছে ইয়াৰ লগত কি যোগ কৰিলে তো ইয়াৰ লগত আমি কে যোগ কৰিম যে কিমান আছে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার তাৰ লগত এইখিনি আমি ব্ৰেকেট দিলো ইয়াৰ লগত আমি কে যোগ কৰিলে কি হ'ব সংখ্যাটো হ'ব গৈ 4ab প্লাস b স্কয়ার তো 4ab প্লাস b স্কয়ার হ'ব এইখিনি সমান চিহ্নৰ সোঁফালে থাকিব গতি এইখিনি আমি লিখি ললো এতিয়া এইখিনি সংখ্যা x কে লগত যোগ হৈ আছে গতি সোঁফালে গলে হ'ব কি বিয়োগ অৰ্থাৎ ইয়াৰ আগত যদি যোগ চিহ্ন আছে সোঁফালে গলে হ'ব বিয়োগ গতিকে আমি ইয়াতে কে ৰাখি দিলো এতিয়া 4a তাৰপিছত সমান চিহ্ন দিলো 4ab প্লাস b স্কয়ার এতিয়া এইখিনি সংখ্যা আমি সমান চিহ্নৰ
সোঁফালে দি আছো তেতিয়া মাইনাছ a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার হ'ব এতিয়া k is equal to 4ab plus b স্কোয়ার এটা মাইনাস এর পূরণ করি মাইনাস a স্কোয়ার হ'ব মাইনাস 2ab হ'ব আৰু মাইনাস b স্কোয়ার হ'ব কারণ গোটেইটা প্লাসত আছিল বিয়োগৰে বা মাইনাস এর পূরণ কৰিলে গোটেইটা মাইনাস হ'ব চিনৰ পৰিৱৰ্তন হ'ব এতিয়া আমি সমাধান এইখিনি কৰো আহা ইয়াতে আমাৰ ab থকাকেইটা আমি একেফালে আনিম ab মাইনাস 2ab তাৰপিছত b স্কোয়ার প্লাস b স্কোয়ার আছে ইয়াত মাইনাস b স্কোয়ার আছে মাইনাস a স্কোয়ার তাৰপিছত আমি কি কৰিম k ইকুৱেল যে 4ab ৰ পৰা দুটা ab বাদ গলে 2ab থাকিব ইয়াত b স্কোয়ার এটা প্লাস এটা মাইনাস ক্যান্সেল তাৰপিছত a স্কোয়ার মাইনাস তো এইখিনি সংখ্যা k মানে যোগ কৰা সংখ্যাটো আমি পালো কি পালো মাইনাস 2ab মাইনাস a স্কোয়ার therefore যোগ কৰা সংখ্যাটো আমি পালো 2ab মাইনাস a স্কোয়ার এটা আমি 4 নম্বৰটো কৰো আহা ইয়াত আমাৰ 4 নম্বৰত কৈছে x কিউব মাইনাস 2x স্কোয়ার প্লাস x প্লাস 4 ৰাখি 2x কিউব প্লাস 7x স্কোয়ার মাইনাস 5x প্লাস 6 তকৈ কি পৰিমাণে ডাঙৰ মানে এই ৰাখিটো ইয়াতকৈ কিমান ডাঙৰ হয় তো এতিয়া আমি এটা উদাহৰণ সহজে লৈ বুজিব পাৰি 4 নম্বৰ লৈছো যে আমি যদি কওঁ যে 5 ৰাখিটো 2 ৰাখিতকৈ কিমান ডাঙৰ তেতিয়া 5 ৰ পৰা 2 টো বিয়োগ কৰিব লাগিব কিমান ডাঙৰ হেতু ওলাব অৰ্থাৎ 5 বিয়োগ যদি 2 দিও তেতিয়া কিমান ওলাব 3 অৰ্থাৎ 5 2 হল 2 তকৈ 3 ডাঙৰ তেতিয়া এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমটোৰ পৰা তৃতীয়টো বিয়োগ কৰি আমি কিমান ডাঙৰ হেতু উলিয়াব পাৰি তো আমি এইটো কৰো আহা ইয়াতে x কিউব মাইনাস 2x স্কোয়ার প্লাস x মাইনাস 4 তাৰপিছত আমি বিয়োগ কৰিম কোনখিনি 2x কিউব প্লাস 7x স্কোয়ার মাইনাস 5x প্লাস 6 তো বিয়োগ কৰিলে এটা ব্ৰেকেট দিব লাগিব ইয়াতে এতিয়া x কিউব মাইনাস 2x স্কোয়ার প্লাস x মাইনাস 4 তো বিয়োগৰে যদি আমি পূৰণ কৰি দিও চিনৰ পৰিৱৰ্তন হৈ যাব তো এইটো প্লাসত আছে 2x কিউব মাইনাস হ'ব তাৰপিছত 7x স্কোয়ার মাইনাস হ'ব এইটো প্লাস হ'ব 5x তাৰপিছত প্লাস তো মাইনাস হ'ব 6 এতিয়া x কিউব কইটা আমি একেলগ কৰিম x কিউব মাইনাস 2x কিউব মাইনাস 2x স্কোয়ার এটা আমি একেলগ কৰিম 2x স্কোয়ার আৰু x স্কোয়ার আছে মাইনাস 7x স্কোয়ার আৰু প্লাস x ৰ কেইটা একেলগ কৰিম x আৰু ইয়াতে প্লাস 6 5x আৰু সংখ্যা মাইনাস 4 আছে আৰু মাইনাস 6 আছে এতিয়া হেৰি কৰা যে দুটা x কিউবৰ পৰা মাইনাসৰ পৰা এটা বাদ গলে মাইনাসত এটা x কিউব থাকিব ইয়াতে আমাৰ মাইনাস 9x হ'ব সৰি x ৰ কেইটাহে আমি একেলগ কৰিম x ৰ ইয়াতে আছে এটা x স্কোয়ার 2x স্কোয়ার ইটো হ'ব x স্কোয়ার গতিকে এই দুটা মিলি মাইনাস 9x স্কোয়ার হ'ব তাৰপিছত x এই দুটা মিলি হ'ব প্লাস 6x তাৰপিছত ইয়াতে হ'ব মাইনাস 10 তো এইটো হ'ব আমাৰ কি ডাঙৰ সংখ্যা মানে কিমান ডাঙৰ হেতু দিয়াৰ পৰা আমি লিখিব পাৰি যে ইয়াতে যেটো আমাক কৈছিলে যে এই ৰাখিটোতকৈ অৰ্থাৎ এই ৰাখিটো কিমান ডাঙৰ হয় এটুতকৈ তেতিয়ালে আমি লিখিম ইয়াতে যে x কিউব 2x স্কোয়ার প্লাস x মাইনাস 4 রাখিটো কি হয় যে 2x স্কোয়ার প্লাস 7x স্কোয়ার মাইনাস 5x প্লাস 6 এইটো কি আছিল প্ৰশ্ন হিচাপত এই ৰাখিটো ইমানতকৈ কিমান পৰিমাণে ডাঙৰ এই ৰাখিটো ইয়াতকৈ আমি এইটো লিখিম ইমানতকৈ minus x cube minus 9x square plus 6x minus 10
ডাঙৰ -10 পৰিমাণে ডাঙৰ তো এইটো আমাৰ আনসাৰটো হৈ গ'ল এতিয়া আমি 5 নম্বৰটো কৰো আহা 5 নম্বৰটোত কৈছে 2a কিউব a স্কয়ার - 7a + 5 ৰাখি 2a কিউব - 3x a স্কয়ার + 2a - 3 তকৈ কিমান সৰু এইটোতকৈ এইটো কিমান সৰু তেতিয়ালে এইটো ডাঙৰটোতকৈ এই সৰুটো কিমান সৰু হয় তেতিয়ালে এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব এতিয়া যদি আমি মাইনাস কৰি দিও তেতিয়ালে এইখিনি আগত লিখিব লাগিব a কিউব - 3a স্কয়ার + 2a - 3 তাৰ পিছত মাইনাস কৰিলে এইখিনি যদি মাইনাস কৰো মাইনাস চিন দিব লাগিব তাৰ পিছত ব্ৰেকেট দিব লাগিব কি হ'ব 2a স্কয়ার - 7a + 5 তেতিয়া আমি a কিউব - 3a স্কয়ার + 2a - 3 তাৰ পিছত মাইনাসেৰে পূৰণ কৰিম -2a স্কয়ার এইখিনি চিন বদলি যাব +7a - 5 এতিয়া আমি a কিউব থকা কিটা একেলগ কৰিম তো a কিউব আৰু নাই ইয়াতে এটাই আছে a স্কয়ার থকা কিটা একেলগ কৰিম 3a স্কয়ার - 2a স্কয়ার এইটো গল তাৰপিছত 2a 7a + 2a + 7a -3 -5 এতিয়া a কিউব এই দুটা মিলি -5a স্কয়ার হ'ব এই দুটা মিলি +9a হ'ব আৰু এই দুটা মিলি 8 হ'ব এই সংখ্যাটো এইটো সংখ্যাতকৈ এইটো সৰু কিমান ইমান সৰু তে আমি লিখিম পাৰ্থক্যটো লিখিম ডাইৰেক্ট পাৰ্থক্য লিখিলে হ'ল সংখ্যা দুটাৰ পাৰ্থক্য ইয়াত আমি সংখ্যা দুটাৰ পাৰ্থক্য লিখিম যেটো পাইছো আমি a কিউব - 5a স্কয়ার + 9a - 8 পাৰ্থক্য মানে ডাঙৰটোৰ পৰা সৰুটো কিমান সৰু এইখিনি সৰু এইখিনি পাৰ্থক্য হয় তো আমি এটো 5 নম্বৰ আনসাৰ পালো এতিয়া 6 নম্বৰটো কৰো হা 6 নম্বৰ প্ৰশ্নটোত কৈছে যে ইয়াতে 3a কিউব - 5a স্কয়ার + 7a - 9 ৰাখি 2a স্কয়ার - 5a + 4 ৰাখিটোতকৈ কিমান ডাঙৰ তো এইটোতকৈ এইটো কিমান ডাঙৰ এটা আমাৰ এই 4 নম্বৰ প্ৰশ্নটোৰ নিচিনাই হয় তো এটো যেহেতু এইটো ডাঙৰ এইটো সৰু তো এইটো পৰা এইটো মাইনাস কৰিলে কিমান ডাঙৰ হেতু আমাৰ উলাই যাব তো পাৰ্থক্যটো কিমান হ'ব আমাৰ উলাই যাব এটো তো 6 নম্বৰটো হ'ব আমি 3a কিউব - 5a স্কয়ার + 7a - 9 এইখিনিৰ পৰা আমি বিয়োগ কৰিম সৰুটো তো কিমান সৰু কিমান ডাঙৰ উলাই যাব অৰ্থাৎ -2a স্কয়ার -5a + 4 তো এই সৰুটো আমি বিয়োগ কৰি দিও কিমান ডাঙৰ উলাই যাব 3a কিউব - 5a স্কয়ার + 7a - 9 মাইনাসেৰে পূৰণ কৰিলে চিন বদলিব ইয়াতে +5a হ'ব -4 হ'ব এতিয়া a কিউব আৰু নাই ইয়াতে আমি 3a কিউব ৰাখিলো তাৰ পিছত আমাৰ হেৰি হ'ব -5a স্কয়ার + 7a - 9 তাৰ পিছত ইয়াতে আমাৰ হেৰি হল 2a স্কয়ার আমি এইটো লাইন এনে লিখিলো মানে এইটো লাইন আমাৰ হেৰি চলকৰ মিল থকা কেটাহে আমি এপ্লাই কৰিব লাগে তো 3a কিউব -5a স্কয়ার আৰু -2a স্কয়ার তাৰ পিছত আমি কি কৰিম a স্কয়ার গল এতিয়া +7a আৰু +5a এই দুটা একেলগ কৰিলো -9 আৰু -4 এতিয়া 3a কিউব নাই আৰু এই দুটা মিলি -7a স্কয়ার হ'ব তাৰ পিছত প্লাস এই দুটা মিলি 12a - 13 হ'ব তো এইটো এই সংখ্যাটো এইখিনি সংখ্যা কিমান ডাঙৰ হয় এইখিনি যেটো আছে এইখিনি সংখ্যা ইমান ডাঙৰ হয় তো এটা আমি লিখিম সংখ্যাটো
সংখ্যাটো ডাঙৰ হ'ব, ডাঙৰৰ পৰিমাণ বা ডাঙৰৰ পৰিমাণ কিমান ডাঙৰ হ'ব সেইটো তাৰ পৰিমাণ হ'ব। এতিয়া আমি পাৰ্থক্য বুলি লিখিব পাৰোঁ বা পৰিমাণ হিচাপেও লিখিব পাৰোঁ। তো ইয়াত হ'ব 3a কিউব মাইনাছ 7a স্কোয়ার প্লাস 12a মাইনাছ 13। এইখিনি আনসার হ'ব। এতিয়া আমি 7 নম্বৰটো কৰোঁ আহা। কুৱেশ্যন 7 তাতে কৈছে সৰল কৰা 3x minus 4y plus 7 minus 3 whole into 2x plus y minus 5 minus x minus 3y plus 7x minus 4y plus 3। তো এটা আমি সমাধান কৰোঁ আহা। তো এইখিনি আমি লিখি লৈছোঁ। এতিয়া সমাধান কৰিম ইয়াতে 3x minus 4y plus 7। ইয়াতে আমাৰ প্ৰথম ব্ৰেকেটৰ কামখিনি আগত হয়, তাৰপিছত দ্বিতীয় ব্ৰেকেট, তাৰপিছত তৃতীয় বন্ধনী, অৰ্থাৎ বন্ধনীৰ প্ৰথম বন্ধনী, তৃতীয় বন্ধনী আৰু তৃতীয় বন্ধনীৰ ভিতৰত প্ৰথম বন্ধনীৰ ভিতৰত থকাখিনি আমি আগত কৰিব লাগে। তো ইয়াতে মাইনাছ, আমি প্ৰথম বন্ধনী এইটো আছে, এইটো আমি উঠাই দিলেও পাৰিম। এতিয়া 3 আমি আগত এই ব্ৰেকেটৰ ভিতৰত থকা প্ৰথম বন্ধনীকেইটা কৰি লওঁ। তো 2x প্লাছ y, তাৰপিছত মাইনাছ, আমি ব্ৰেকেটটো উঠাই দিলোঁ, 5 মাইনাছেৰে এইখিনি পূৰণ কৰিলে মাইনাছ x হ'ব আৰু প্লাছ 3y হ'ব। তাৰপিছত প্লাছেৰে পূৰণ কৰিলে এইখিনি যেনেকুৱা আছে সেনেকুৱাই থাকিব, 4y প্লাছ 3। এতিয়া বন্ধনী উঠি গ'ল, প্ৰথম বন্ধনী উঠি গ'ল। 3x মাইনাছ 4y প্লাছ 7, ইয়াতেও আমি প্ৰথম বন্ধনী উঠাই দিলোঁ। এতিয়া আমি দ্বিতীয় বন্ধনীৰ কাম কৰিম। এইটো হ'ল আমাৰ তৃতীয় বন্ধনী আৰু এইটো হ'ল দ্বিতীয় বন্ধনী। তো 2x প্লাছ y, এতিয়া মাইনাছেৰে এইখিনি পূৰণ কৰিম আমি, তাৰ আগত কৰাৰ আগত আমি ভিতৰৰ কামখিনি কৰি লওঁ। ইয়াতে 7x আৰু এটা x বাদ গ'লে প্লাছত থাকিব 6x। তাৰপিছত yৰ ক্ষেত্ৰত আমি 4টাৰ পৰা 3টা গ'লে মাইনাছ y এটা থাকিব। তাৰপিছত সংখ্যাৰ ক্ষেত্ৰত আমি 5 আছে আৰু 3 আছে, দুটা মিলি 8 হ'ব। এইখিনি আমি কৰি ল'লোঁ। এতিয়া 3x minus 4y plus 7 minus 3, 2x plus y, এই মাইনাছেৰে গোটেইকেইটা পূৰণ কৰিম। তো মাইনাছ 6x হ'ব প্লাছ y হ'ব মাইনাছ 8 হ'ব। এতিয়া দ্বিতীয় বন্ধনী উঠি গ'ল, এতিয়া ৰৈ গ'ল তৃতীয় বন্ধনী। তো 3x minus 4y plus 7 মাইনাছ, এতিয়া ইয়াতে আমি কি কৰিম, 3টো লিখি লওঁ, বাকী এইখিনি কাম কৰি লওঁ। 2x আৰু 6x আছে, 6x মাইনাছত 2x প্লাছত, তো 6ৰ পৰা 2 গ'লে মাইনাছত থাকিব 4x। তো y দুটা প্লাছত আছে, দুটা যোগ কৰি ল'ব 2y, তাৰপিছত মাইনাছ 8। এতিয়া 3x মাইনাছ 4y প্লাছ 7 3ৰে পূৰণ কৰিম আমি, 3 4 গুণ 12 মাইনাছ মাইনাছ প্লাছ 12x মাইনাছ প্লাছে মাইনাছ 3 দুগুণে 6y, তাৰপিছত মাইনাছ মাইনাছ প্লাছ 3 8 গুণ 24। এতিয়া xৰ খিনি আমি একেলগ কৰিম, 3x প্লাছ 12x, তাৰপিছত মাইনাছ 4y মাইনাছ 6y, তাৰপিছত 7 প্লাছ 24। এতিয়া এই দুটা মিলি হ'ব 15x, এই দুটা মিলি হ'ব মাইনাছ 10y, আৰু এই দুটা মিলি হ'ব মাইনাছ 31 হ'ব ইয়াতে প্লাছত। এইটো হ'ব আমাৰ এনসাৰ। 8 নম্বৰ প্ৰশ্নত কৈছে যে 2x স্কোয়ার প্লাস y স্কোয়ার মাইনাস 3xy মাইনাস x স্কোয়ার মাইনাস y স্কোয়ার প্লাস 4xy, তাৰপিছত প্লাস 9x স্কোয়ার মাইনাস 3y স্কোয়ার মাইনাস xy। এইটো সমাধান কৰোঁ আহা, সৰল কৰোঁ আহা। এইখিনি আমি প্ৰথম বন্ধনীৰ কামখিনি কৰি ল'ম। তো 2x স্কোয়ার প্লাস y স্কোয়ার মাইনাস 3xy, এইটো প্ৰথম বন্ধনী উঠাই দিলোঁ। তাৰপিছত মাইনাছেৰে এইখিনি পূৰণ কৰিম, মাইনাছ x স্কোয়ার প্লাস y স্কোয়ার মাইনাছ 4xy। তো চিহ্নৰ পৰিৱৰ্তন হৈ গ'ল। তাৰপিছত ইয়াতে আমাৰ দ্বিতীয় বন্ধনী থাকি যাব। তাৰপিছত প্লাস 9x স্কোয়ার মাইনাছ 3y স্কোয়ার মাইনাছ xy, প্লাছেৰে পূৰণ কৰিলে চিহ্নৰ কোনো পৰিৱৰ্তন নহয়, প্ৰথম বন্ধনী উঠি গ'ল।
এতিয়া আমি এইখিনিৰ ভিতৰত কাম কৰিলো 2x² পৰা এটা x² বাদ গলে থাকিব এটা x² y² দুটা প্লাসত আছে যোগ কৰি লব 2y² আৰু 4 আৰু 3 এই দুটা মিলি -7টা xy হ'ব তাৰ পিছত প্লাস আমি এইখিনি কৰিলো কামখিনি এতিয়া আমাৰ ব্ৰেকেট নিদিলেও হ'ব প্লাস আছে 9x² - 3y² - xy এতিয়া আমি কি কৰিম x² থকা কিটা আমি যোগ কৰিম x² এটা ইয়াতে 9টা গতিকে 10টা হ'ব x² দুটা y² তাৰ পৰা 3টা মাইনাসত আছে 3টাৰ পৰা দুটা গলে মাইনাসত এটা থাকিব y² -7টা xy আৰু এটা তেতিয়ালে মাইনাস কিমানটা হ'ব 8টা xy এইখিনি আমাৰ সমাধান হল 8 নম্বৰৰ এতিয়া আমি 9 নম্বৰটো কৰো আহা 9 নম্বৰ প্ৰশ্নত কৈছে এটা আয়তৰ দিক 2x + 3y আৰু প্ৰস্থ x + y হলে আয়তটোৰ পৰিসীমা কিমান তো এটা আমি সমাধান কৰো আহা তো ইয়াতে আমি লিখি লৈছো যে এটা আয়তৰ দিক আছে ইমান প্ৰস্থ ইমান আছে পৰিসীমা কিমান উলিয়াব লাগে তো পৰিসীমাৰ সূত্ৰটো আমি জানো যে পৰিসীমা আয়তৰ যেটো পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰটো হল 2 পূৰণ দিক যোগ প্ৰস্থ ইয়াতে 2 পূরণ আমি রাখি দিল ইয়াতে আমি সেকেন্ড ব্র্যাকেট ব্যবহার করিম কারণ দিক হল 2x + 3y তাৰপিছত প্লাস প্ৰস্থৰখিনি হল x + y এতিয়া 2 পূরণ 2x + 3y + x + y আমি ব্র্যাকেট উঠাই দিলো তাৰপিছত 2 পূরণ ইয়াতে আমাৰ 2x আৰু x মিলি 3x হ'ব আৰু এই দুটা মিলি 4x হ'ব 4y হ'ব তাৰপিছত 2 এৰে পূৰণ কৰিম 2 3 গুণ 6x 2 4 গুণ 8y তো এইখিনি আমাৰ आंसर হ'ব একক অৰ্থাৎ পৰিসীমা হ'ব এইখিনি পৰিসীমা আমি পালো গতিকে এইখিনি আমাৰ 6.1 অনুশীলনৰ প্ৰশ্ন আছিল গোটেইকেইটা প্ৰশ্ন আমি এই ভিডিঅ'ত আলোচনা কৰিলো তো ভিডিঅ'টো আজি ইমানতে সামৰিছো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ